নলবাৰী ৰাজীৱ ভৱনত আজি যেহেতু অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰিব আৰু কিছু সময় পিছতে যি যোগদান কাৰ্যসূচী সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু কংগ্ৰেছৰ যি আচলতে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত তথা সাংসদ গৌৰৱ গগৈৰ দৰে কেইবাগৰাকী আচলতে কংগ্ৰেছৰ শীৰ্ষ নেতাই উপস্থিত থাকিব আৰু উপস্থিত থাকি ইয়াত যি আচলতে অনুষ্ঠিত হ'বলগীয়া যি যোগদান কাৰ্যসূচী সেই যোগদান কাৰ্যসূচীত অংশ ল'ব অকণমান সম্ভৱ হ'লে মই অকণমান আপোনাৰ লগত কথা পাতিম যিহেতু আছে কিছু সময় পিছতে যিহেতু ইয়াত যি যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব কি ধৰণে আপোনালোক সাজু হৈছে কিমানগৰাকী নেতাই আজি যোগদান কৰিব আজি আপোনালোকে জানে যে 1942 চনৰ 8 আগষ্ট তাৰিখে মহাত্মা গান্ধীৰ নেতৃত্বত কুইট ইণ্ডিয়া মুভমেণ্টৰ আৰম্ভ হৈছিলে আৰু 9 আগষ্টত আমি ভাৰতবৰ্ষত ভাৰত ত্যাগ আন্দোলন আমি সদায় যাপন কৰোঁ আৰু সেই উদ্দেশ্যে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাৰত ত্যাগ আন্দোলনৰ ৰাজ্যিক কাৰ্যসূচী আমি গুৱাহাটীত পাতিছোঁ এই কাৰ্যসূচীৰ কাৰণে আমাৰ সভাপতি আমাৰ বিৰোধী দলৰ দলপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াসকল আহি আছে লগতে বহুতো জ্যেষ্ঠ নেতা নলবাৰীলৈ আহিব আমাৰ ভাৰত ত্যাগ আন্দোলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী শেষ হোৱাৰ পিছত যোগদানৰ কাৰ্যসূচীটো আৰম্ভ হ'ব ইতিমধ্যে অশোক শৰ্মা যোগদান কৰাৰ কথাটো নিশ্চিত হৈছে বা যোগদান কৰিবই আৰু কোন নেতাই কংগ্ৰেছত যোগদান কৰিব আজি মূলতে অশোক শৰ্মা ডাঙৰীয়া প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ লগত হয়তো 10-12 জন লোক আহি যোগদান কৰিব কিন্তু আমি যেটো বৃহৎ যোগদান কাৰ্যসূচী সেইটো আমি প্ৰত্যেক বুথ পৰ্যায়লৈকে যাইহে যোগদান কৰিম কাৰণ আজি যদি সকলো মানুহে এটা যোগদান কাৰ্যসূচী কৰোঁ সভাখন আমাৰ সম্পূৰ্ণ নহ'ব সেইকাৰণে মূলতে আজি প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ যোগদান ইয়াতে অনুষ্ঠিত হ'ব নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ অকণমান মই সামগ্ৰিক পৰিৱেশটো দেখুৱাম যিহেতু নলবাৰী যি ৰাজীৱ ভৱন সেই ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সহযোগত যি ভাৰত ত্যাগ দিৱস যি উদযাপন সেই উদযাপনৰ কাৰ্যসূচী আজি ৰখা হৈছে আৰু সেই উপলক্ষে আচলতে এই দিনটোতেই যিহেতু ইয়াত কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতা সেই নেতাসকল উপস্থিত থাকিব নলবাৰীৰ পৰা পৰিৱেশ দেখুৱাইছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কাৰ্যসূচী আমি পুনৰ আহিছোঁ ভাস্কৰ কাকলে ভাস্কৰ কথা আছিল আৰু হয় আমি যেহেতু পৰিৱেশটো দেখুৱাই আছোঁ নলবাৰী ৰাজীৱ ভৱনৰ পৰা আৰু যেহেতু ৰাজীৱ ভৱনত আজি নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ তথা প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মাই যি যোগদান কৰিব কংগ্ৰেছ দলত আৰু যাক লৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ শিবিৰত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে আৰু এই কাৰ্যসূচী ইয়াত যেহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী ৰাজীৱ ভৱনত এপিচিচিৰ উদ্যোগত যি আচলতে ভাৰত ত্যাগ দিৱসৰ যি কাৰ্যসূচী এই কাৰ্যসূচী ৰখা হৈছে আৰু সেই কাৰ্যসূচী শেষ হোৱাৰ পিছতেই নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰিব আৰু কংগ্ৰেছ দলত যোগদান কৰিব ওলোৱাক লৈ নলবাৰীৰ কংগ্ৰেছ যি শিবিৰ সেই শিবিৰ যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে কিছু সময় পিছতেই আচলতে এপিচিচিৰ সভাপতিগৰাকী আহি নলবাৰী যি ৰাজীৱ ভৱনত অনুষ্ঠিত হ'বলগীয়া যি ইয়াত ভাৰত ত্যাগ দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত অংশ ল'ব বুলি ইতিমধ্যে সদৰি কৰিছে অকণমান মই যিহেতু কংগ্ৰেছৰ নেতাকৰ্মীসকল আছে অকণমান তেখেতসকলৰ সৈতে পুনৰবাৰ কথা পতাৰ চেষ্টা কৰিম মোৰ লগত জিলা কংগ্ৰেছৰ সভাপতিগৰাকীও আছে মই সম্ভৱ হ'লে অকণমান আপোনাৰ সৈতে কথা পাতিম আৰু কিছু সময় পিছতে যিহেতু কাৰ্যসূচী আৰম্ভ হ'ব কি ধৰণে আৰম্ভ হ'ব না ইতিমধ্যে আজি ভাৰত ত্যাগ দিৱসৰ আমাৰ 3টা কাৰ্যসূচী শেষ হ'ল এতিয়া আমাৰ মুখ্য যিটো আমাৰ সভা সেই সভাখন আৰম্ভ হ'ব ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ সাথে ডাঙৰীয়া AICC সেক্ৰেটাৰী উপাধ্যায় ডাঙৰীয়া AICC সেক্ৰেটাৰী জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া ভালেকেইজন বিধায়ক সকলোবিলাক আমাৰ মাজত আহি আছে খন্তেক সময় পিছত 10-15 মিনিটত আহি পাব সভাৰ কাম আৰম্ভ হ'ব আৰু ঠিক সভাৰ লগে লগে আমাৰ মাজত জানে আজি যে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া আজি আমাৰ দলত যোগদান কৰিব আৰু সেই যোগদান কাৰ্যসূচীটো এটা ভাল কাৰ্যসূচী হ'ব অকল অশোক শৰ্মা বুলি নহয় এটা এনেকুৱা ঢৌ আহিছে আজি আৰু বহু মানুহ ইয়াতে আহি আমাক জইনিঙৰ কথা কৈছে আমি পিছৰ ফেজত তেখেতসকলক জইন কৰা মানুহ অশোক শৰ্মাৰ যোগদানে নলবাৰী যিটো কংগ্ৰেছৰ টিম সেই টিমটোক কিমান শক্তিশালী কৰিব কংগ্ৰেছ দলটোক কিমান শক্তিশালী কথাটো হ'ল বিজেপিয়ে হিন্দুত্ববাদৰ কথা কৈ সংগঠন কৰিছিলে আজি নলবাৰী জিলাত যদি বিজেপিৰ ভেটি প্ৰস্তুত কৰা মানুহ আছিল তেওঁ আছিল কিন্তু আজি অশোক শৰ্মা ডাঙৰীয়াই সেই আদৰ্শ ত্যাগ কৰি আজি কংগ্ৰেছ দলৰ আদৰ্শত বিশ্বাস কৰি কংগ্ৰেছ দলত যোগদান কৰিব অহা কথাটো প্ৰমাণ কৰে যে বিজেপিৰ এই যি হিন্দুত্ববাদ ভুৱা হিন্দুত্ববাদ আছিল আৰু অশোক শৰ্মা ডাঙৰীয়া হয়তো তেখেতৰ বক্তব্যত এই কথাখিনি দাঙি ধৰিব সময়ত আমি এটাই জানো এতিয়া অকল লিডাৰ নহয় তলৰ ভোটাৰ কৰ্মকৰ্তা সকলোৱে এতিয়া বৰ্তমান সময়ত কংগ্ৰেছত যোগদান কৰিবলৈ আগুৱাই আহিছে
আছিল নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে অশোক শৰ্মাৰ যোগদান আচলতে কংগ্ৰেছ দলটোক নিঃসন্দেহে কিছু শক্তিশালী কৰিব আৰু ইয়াৰ পৰিৱেশটো মই দেখুৱাইছোঁ নলবাৰী ৰাজীৱ ভৱনত আজিৰ দিনটোত এক প্ৰকাৰ নতুন প্ৰাণৰ সঞ্চাৰ হৈছে কাৰণ কংগ্ৰেছ দলে দীৰ্ঘদিন ধৰি আচলতে নলবাৰী জিলাখনত যিধৰণে তেওঁলোকে কাম কাজ কৰিছিল সেই কাম কাজক আৰু এটা নতুন মাত্ৰা দিব নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মাই আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে কিছু সময় পিছতেই যিহেতু অশোক শৰ্মা আহি ৰাজীৱ ভৱনত উপস্থিত হ'ব আৰু অশোক শৰ্মাৰ সৈতে আচলতে বহুখিনি আচলতে বিজেপি কৰ্মীয়ে যোগদান কৰিব বুলি চৰ্চা চলিছিল যদিও তেনেকুৱা কোনো ধৰণৰ বৃহৎ যোগদান কাৰ্যসূচী আজি নহয় আজি মাত্ৰ অনুষ্টুপীয়াকৈ অশোক শৰ্মাসহ কেইগৰাকীমান ইয়াত কংগ্ৰেছ আচলতে বিজেপি কৰ্মীয়েহে কংগ্ৰেছ দলত যোগদান কৰিব আৰু যাক লৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মীসকলে পৰ্যায়ক্ৰমে তেওঁলোকৰ যি যোগদান কাৰ্যসূচী সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে সদৰি কৰিছে আমি পৰিৱেশটো দেখুৱাইছোঁ নলবাৰী ৰাজীৱ ভৱনৰ পৰা আৰু কিছু সময় পিছতে অনুষ্ঠিত হ'বলগীয়া যি অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তথা নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সহযোগত যি ভাৰত ত্যাগ দিৱসৰ যি কাৰ্যসূচী সেই কেন্দ্ৰীয় কাৰ্যসূচী যিহেতু নলবাৰীত অনুষ্ঠিত হ'ব আৰু যাক লৈ যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে অকণমান আপোনাৰ ওচৰত আহিছোঁ কি ক'ব বিচাৰিব আজি এগৰাকী প্ৰাক্তন বিধায়ক তথা এগৰাকী জ্যেষ্ঠ বিজেপি নেতা আপোনালোকৰ কংগ্ৰেছ দলত যোগদান কৰিব কিমান উৎসাহী কংগ্ৰেছ দলটোক কিমান শক্তিশালী কৰিব আচলতে আজি এটা বিশেষ দিন এটা পবিত্ৰ দিন ভাৰতবৰ্ষৰ কাৰণে আজি ভাৰত ত্যাগ দিৱস যি 1942 চনৰ যে 8 আগষ্টত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল আৰু 9 আগষ্ট তাৰিখৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল আৰু আজি এই পবিত্ৰ দিনটোতে মাননীয় প্ৰাক্তন বিধায়ক বিজেপি দলৰ এজন প্ৰভাৱশালী নেতা অশোক শৰ্মা ডাঙৰীয়া জইন কৰিব আৰু এই যোগদান কাৰ্যসূচীত বহুতো ইতিমধ্যে বিজেপি দলৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছ দলৰ প্ৰতি যোগদান কৰাৰ কাৰণে ইতিমধ্যে যোগাযোগ কৰিছে আৰু আজি বিশেষকৈ আজি বিশেষ দীঘলীয়া জইনিং প্ৰগ্ৰেম নহয় কাৰণ আজি নেতাখিনিহে জইন কৰিব ইয়াৰ পিছত আমাৰ পৰ্যায়ক্ৰমে মণ্ডল বুথ এনেকৈ প্ৰগ্ৰেম কৰি জইন কৰাম তথাপিও মই আপোনাক সুধিব বিচাৰিম যদিও কংগ্ৰেছ দলৰ যিসকল বেয়া দিনত লাগি থকা কৰ্মী বুলি কোৱা হৈছে আৰু এতিয়া বিজেপি দলটোৰ পৰা কংগ্ৰেছ দললৈ একাংশ নেতা কৰ্মী আহিবলৈ বিচাৰিছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ দলটোক কিমান শক্তিশালী কৰিব এগৰাকী সাধাৰণ কৰ্মী হিচাপে গোটেই কথাখিনি আপোনালোকে কি ধৰণে চাইছে আচলতে এটা কথা আপুনি চাব লাগিব কাৰণ বিজেপি দলৰ যিখিনি আমাৰ কৰ্মী সেইখিনি এটা লক্ষ্য কৰিব আমাৰ যেতিয়া 15 বছৰ কংগ্ৰেছ দলত আছে তেওঁলোকে কিন্তু একানপতীয়াভাৱে নিজৰ দলটোত লাগি আছিল আৰু আমাৰ কংগ্ৰেছ দলৰ পৰা কিছুমানে এই বিজেপি দলটো দখল কৰিলে কিন্তু এই ক্ষেত্ৰত আমি কওঁ তেওঁলোকে আচলতে বিজেপিৰ ভাল দিনতহে আপুনি কংগ্ৰেছ দলত আহিব খুজিছে আচলতে তেওঁলোকৰ কাম কৰা এটা স্পৃহা আছে আমি দেখিম তেওঁলোকৰ লগত আমি সহযোগ কৰি আমি এই কামবোৰ আগবঢ়াই লৈ যাম নিশ্চিতভাৱে এয়া আছিল নলবাৰী ৰাজীৱ ভৱনৰ পৰিৱেশ মই পুনৰবাৰ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাম কাৰণ বহুদিনৰ মূৰত আচলতে কংগ্ৰেছ দলৰ এই যি ৰাজীৱ ভৱন এই ৰাজীৱ ভৱনত এটা উৎসৱমুখৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে আৰু তেওঁলোকে কৈছে যে আজিৰ দিনটোত তেওঁলোকৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত নহয় ইতিমধ্যে সেই কথা আটাইকেইগৰাকী যি কংগ্ৰেছৰ নেতা বা ইয়াত নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ ফালৰ পৰা সেই কথা সদৰি কৰা হৈছে যে আজিৰ দিনটোত কোনো ধৰণৰ বৃহৎ যোগদান কাৰ্যসূচী নহয় যদিও ইয়াত অশোক শৰ্মাৰ যোগদানে আচলতে যোগদানৰ পিছত পৰ্যায়ক্ৰমে তেওঁলোকে 15-20 দিন বা এমাহৰ মূৰে মূৰে তেওঁলোকে যি যোগদান কাৰ্যসূচী সেই যোগদান কাৰ্যসূচী নলবাৰী জিলাখনৰ ভিন্ন প্ৰান্তত তেওঁলোকে অনুষ্ঠিত কৰিব আৰু কিছু সময় পিছতে যিহেতু APCCৰ সভাপতিগৰাকী আহি ইয়াত উপস্থিত হ'ব কেৱল APCCৰ সভাপতিগৰাকীয়ে নহয় সাংসদ গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও কংগ্ৰেছৰ নেতাকৰ্মী তথা AICCৰ কেইবাগৰাকীও তত্ত্বাৱধায়ক তথা ইয়াত AICCৰ কেইবাগৰাকীও নেতাকৰ্মী ইয়াত উপস্থিত থাকিব আৰু যাক লৈ কংগ্ৰেছৰ শিবিৰৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতে যিহেতু ইয়াত যোগদান কাৰ্যসূচী তথা যি ইয়াত ভাৰত ত্যাগ দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু সেই কাৰ্যসূচীৰ পিছতেই যিহেতু ইয়াত যোগদান যি কাৰ্যসূচী সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই আচলতে ইয়াত দেখিবলৈ পোৱা যাব কংগ্ৰেছ দলটোৰ কি ধৰণে তেওঁলোকে যিখিনি তেওঁলোকৰ কাম কাজ আগুৱাই নিয়ে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব এটা সমষ্টিৰ এগৰাকী প্ৰাক্তন বিধায়ক তথা এগৰাকী বিজেপি দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন নেতা আজি আপোনালোকৰ দললৈ আহিব কিমান শক্তিশালী কৰিব আপোনালোকৰ চাওক ইতিমধ্যে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে ৰাহুল গান্ধীৰ প্ৰতি জনসাধাৰণে আস্থা প্ৰকাশ কৰিছে আৰু তেখেতৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি কংগ্ৰেছ দল নলবাৰীত ইতিমধ্যে শক্তিশালী হয়ে আৰু ইতিমধ্যে অশোক শৰ্মাৰ যোগদানৰ পিছত নলবাৰী জিলা কংগ্ৰেছৰ যি শক্তিশালী এই শক্তিশালী ভেটিৰ ওপৰত ভিত্তি কৰি 2026 ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম অনুগামী জয়ন্ত মল্ল বৰুৱাক আমি নলবাৰীৰ পৰা উৎখাত কৰিবলৈ সক্ষম হ'ম বুলি আমি অনুভৱ কৰোঁ বিশেষকৈ বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ দ্ৰুতবৰ আৰম্ভণিতে বিজেপিৰ পুৰণা আদৰ্শত বিশ্বাসী লোকসকলৰ যি বিজেপিৰ আস্থা ভংগ হৈছে অশোক শৰ্মাৰ যোগদানে এই কথাটোৱে প্ৰত্যামান কৰে
নিখণ্ডীয় আৰু কিছু সময় পিছতে যিহেতু ইয়াত কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে যে কিছু সময় পিছতে তেওঁলোকৰ যি দলীয় নেতৃত্ব সেই দলীয় নেতৃত্ব আহি উপস্থিত হ'ব নলবাৰী ৰাজীৱ ভৱনত আৰু তাৰ পিছতে তেওঁলোকৰ যি আচলতে ভাৰত ত্যাগ দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ পিছত তেওঁলোকে ইয়াত যি যোগদান কাৰ্যসূচী সেই যোগদান কাৰ্যসূচীত তেওঁলোকে অনুষ্ঠিত কৰিব। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা আজি আপোনালোকৰ দললৈ আহিব, কিমান শক্তিশালী হ'ব কংগ্ৰেছ? আজি নলবাৰী জিলাৰ উদ্যোগত আমাৰ কংগ্ৰেছ দলৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ইয়াত আমাৰ নলবাৰী ৰাজীৱ ভৱনত এদিনীয়া কাৰ্যসূচীৰে এটা বৃহৎ অনুষ্ঠান ইয়াত পতা হৈছে। গতিকে ইয়াত আজি বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন দলৰ পৰা ইয়াত ব্যক্তি আহি ইয়াত আজিৰ সভাত আমাৰ যোগদান কৰিব আৰু বিশেষকৈ আজিৰ এই সভাখনত আমাৰ নলবাৰী জিলাৰ নলবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাদেৱে আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিব। তেখেতক আমি আমাৰ নলবাৰী জিলাৰ তৰফৰ পৰা আমাৰ উপ সভাপতি হিচাপে আদৰণি জনাইছোঁ। তেখেতে আহি আমাৰ দলত যোগদান কৰিব আৰু আমাৰ দলৰ শক্তি বঢ়াব। নিশ্চিতভাৱে মোৰ লগত এগৰাকী যুৱ কংগ্ৰেছ কৰ্মী আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দীৰ্ঘদিন ধৰি আপোনালোকে কংগ্ৰেছ দলত দেহে আপোনালোকে লাগিছে আৰু আজি দেখিবলৈ পোৱা গৈছে এগৰাকী প্ৰাক্তন বিজেপি নেতা তথা এটা সমষ্টিৰ এগৰাকী প্ৰাক্তন বিধায়কে আপোনালোকৰ দলত যোগদান কৰিব। এই বিধায়কগৰাকী প্ৰাক্তন বিধায়কগৰাকী যোগদানে কংগ্ৰেছ দলটোক কিধৰণে শক্তিশালী কৰিব? ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে সংবাদ মাধ্যমত বহুদিন ধৰি চলি আছে যে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়াই কংগ্ৰেছ দলত যোগদান কৰিব। তেওঁ খুব সুসংগঠক আছিল, আপোনালোক নলবাৰী জিলাই জানে। তেওঁ সংগঠন বহু বছৰ ধৰি কৰিছিল। আচলতে নলবাৰী জিলাত বিজেপিৰ ভেটি যি বৰ্তমানৰ ভেটি এই ভেটি গঢ়ি তোলাৰ আঁৰত থকা মানুহজন অশোক শৰ্মা। গতিকে অশোক শৰ্মাৰ দৰে ব্যক্তি এজন আমি নলবাৰী জিলা কংগ্ৰেছত বা আমি কংগ্ৰেছ দলত যোগদান কৰিব তেওঁ যি ওলাইছে এই কথাত আমি খুব আনন্দিত হৈছোঁ। আমি ভৱিষ্যত দিনত আশা কৰিছোঁ যে তেওঁৰ নেতৃত্বত কংগ্ৰেছ দলে নলবাৰী জিলাত খুব সুন্দৰ ফলাফল কৰিব। আৰু ইতিমধ্যে গম পাইছে অশোক শৰ্মাই নহয়, আজি দাদা ব্ৰিগেড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিসকল মানুহে পুৰণা বিজেপিৰ কৰ্মকৰ্তাসকলক নোহোৱা কৰিলে, তেওঁৰ যি ময়মতালি চলে সেই ময়মতালিৰ বিৰুদ্ধে সমগ্ৰ অসমতে যিসকল সঁচা অৰ্থত বিজেপি কৰ্মী আছিল সেইসকলে মাত মাতি ওলাই আহিছে। আৰু এয়া অশোক শৰ্মা এটা নিদৰ্শনে সমগ্ৰ অসমতে দাদা ব্ৰিগেডৰ যিটো অহংকাৰ আৰু ময়মতালি তাৰ কাৰণে যিসকল পুৰণা বিজেপি RSS কৰ্মী আছিল তেখেতসকলক কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু ইয়াৰ পৰা আৰম্ভ হ'ব, ইয়াৰ পিছত মণ্ডল পৰ্যায়ত ব্লক পৰ্যায়ত গতানুগতিকভাৱে আমাৰ যোগদান কাৰ্যসূচী চলি থাকিব। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ভাৰত ত্যাগ দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ পিছতে তেওঁলোকৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু ভাৰত ত্যাগ দিৱসৰ কাৰ্যসূচী তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। আৰু তাৰপিছত এই মুহূৰ্তত এটা সংগীতানুষ্ঠান তেওঁলোকে ৰাখিছে। সেই মুহূৰ্তত আমি ND24 দৰ্শকসকলক সেই অনুষ্ঠানৰ কিছু দৃশ্য আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। আমি ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাই পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ আকৌ যাম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ